দুয়োটা দলে লগ লাগি আমাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক হৰুৱাবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে। কিন্তু নগাঁওবাসী ৰাইজে, শিক্ষিত ৰাইজে, সংস্কৃতিবান ৰাইজে, সকলো জাতি ধৰ্মৰ ৰাইজে এবাৰ সিদ্ধান্ত লৈছে যে নহয় প্ৰদ্যুৎ বৰদলৈক জিকাব। কাৰণ প্ৰদ্যুৎ বৰদলৈক যদি আমি জিকাব নোৱাৰোঁ, তেতিয়াহ'লে বিজেপি যদি জিকে তেতিয়াহ'লে দেশৰ সংবিধান বদলি হ'ব। প্ৰদ্যুৎ বৰদলৈক যদি জিকাব নোৱাৰোঁ আৰু যদি বিজেপি জিকে তেতিয়াহ'লে শান্তি সম্প্ৰীতি ৰক্ষা নহ'ব, তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰিব। আৰু প্ৰদ্যুৎ বৰদলৈক যদি জিকাই নিদি আমি যদি বিজেপিৰ কেণ্ডিডেটজনক জিকাওঁ, সেই বিজেপিৰ কেণ্ডিডেটজনৰ এনেকুৱা বেয়া অতীত আছে যে তেওঁৰ ওচৰত মানুহৰ জীৱন আৰু সম্পত্তি সকলো মানুহে এইবাৰ আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক ভোট দিব আৰু আমি প্ৰদ্যুৎ বৰদলৈক জিকাব পাৰিম। প্ৰদ্যুৎ বৰদলৈ বিপুল ভোটত জয়ী হ'ব। ইমান দিন মই যোৱা 3টা দিন কেম্পেইনিং কৰি এইটো নিশ্চিত হৈছোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁও লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হ'ব। মোৰ অতি মৰমৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়াৰ মোৰ বন্ধু বান্ধৱী সংবাদসেৱীসকলক মই অভিনন্দন জনাইছোঁ। ইমান গৰমত আপোনাসবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নগাঁও লোকসভাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ সমৰ্থনত নুৰুল হুদা চাহাব বিধায়কে যি আজি এই সভা পাতিছে, এই সভাত ইমান প্ৰখৰ ৰ'দত আপোনালোকে আমাৰ সম্প্ৰচাৰৰ কাৰণে আহিছে। এইটো আমাৰ কাৰণে অতি সৌভাগ্যৰ কথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে। মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰা আৰু কংগ্ৰেছ বিধায়িনী দলৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। আৰু আমি আপোনাক জনাবলৈ বিচাৰিছোঁ, নগাঁও লোকসভাত 3জন প্ৰাৰ্থীয়ে কেণ্ডিডেট বিচাৰিছিল, গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। আৰু 3জনকে ভাৰতীয় জাতীয় কংগ্ৰেছে 3টা সমষ্টিত প্ৰাৰ্থিত্ব দিছে। এজনক যোৰহাটত, এজনক ধুবুৰীত, এজনক নগাঁৱত। আৰু সৌভাগ্যৰ বিষয় 3জনেই শিক্ষাৰ মাৰি বাউণ্ডাৰী ক্ৰছ কৰি নিৰ্বাচন জিকি সাংসদলৈ গমন কৰিব। আৰু জনসাধাৰণৰ উপস্থিতি, ৰাইজৰ উপস্থিতি আৰু আপোনালোকৰ কেমেৰাৰ দৰ্শন, আপোনালোকৰ কেমেৰা এইটো মিছা কথা নকয়, ইয়াৰ চাক্ষুষ প্ৰমাণ। আৰু আপোনালোকৰ পৰা আমি আশীৰ্বাদ বিচাৰিলোঁ। ধন্যবাদ। আৰু এটা প্ৰশ্ন সুধিম, মুখ্যমন্ত্ৰীয়ে কালি এখন ফিল্ডতে মিটিং কৰি গৈছে, তেওঁলোকে এটা কথাই কয় যে যাকে ভোট নিদিয়ক পিছদুৱাৰেদি মোৰ ওচৰলৈকে আহে। এই সংক্ৰান্তত আপুনি কি মন্তব্য দিব? ভাৰতীয় জাতীয় কংগ্ৰেছ এক মহাসাগৰ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পানী শুকাই নাযায়। ভাৰতীয় জাতীয় কংগ্ৰেছত বহু নদী উপনদী মিলি ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰতবৰ্ষক স্বাধীন কৰাৰ বিশ্বৰ দৰবাৰত স্থাপন কৰিছিল। গতিকে আমাৰ লগত এইবিলাক কথাৰ কোনো মূল্য নাই।